নমস্কাৰ সকলোকে এলপিএনএমই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 10.3 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 6ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 10.2 দিয়া আছিল তাৰে প্ৰশ্নখিনি আমি সমাধান কৰিছিলো। আৰু যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে আগতে সেই ভিডিঅ'টো এবাৰ ভালদৰে চাই ল'বা। চোৱা ওয়ার্কইট আউট 10.3 প্ৰশ্নখিনি কি দিয়া আছে। 1 নাম্বাৰ কুৱেশ্যন প্ৰথমে ইংলিছত চাই লোৱা। ৰাইট দ্য এডেক্টিভ ইনভাৰ্স অফ ফলোইং নাম্বাৰস। আৰু চোৱা অসমীয়াত কি কৈছে, তলত দিয়া সংখ্যাবোৰৰ যোগাত্মক বিপৰীতটো লিখা। এতিয়া চোৱা যোগাত্মক বিপৰীত মানে কি সেইটো পেজ নাম্বাৰ 177 দিয়া আছে। কোনো এটা সংখ্যাৰ লগত যিটো সংখ্যা যোগ কৰিলে যোগফল 0 হয় সেই সংখ্যাটোৱেই পূৰ্বৰ সংখ্যাটোৰ যোগাত্মক বিপৰীত। এইটো তোমালোকৰ পৰীক্ষাত শৰ্ট কুৱেশ্যন আহিব পাৰে, সেইবাবে তোমালোকে এই লাইনটো ভালদৰে শিকি ল'বা। এতিয়া চোৱা যোগাত্মক বিপৰীত মানে কি, চোৱা ইয়াত এটা মই সংখ্যা লিখিলো যেনে +3। এই +3ৰ যোনটো যোগাত্মক বিপৰীত সেইটো হ'বগৈ -3, অৰ্থাৎ প্লাছ চিহ্নখনৰ বিপৰীত হ'বগৈ মাইনাছ চিহ্ন। অৰ্থাৎ ইয়াত যদি +3 থাকে ইয়াৰ যোগাত্মক বিপৰীতটো কিমান হ'বগৈ -3। ঠিক একেধৰণে যদি +5 লিখো এই +5ৰ যোগাত্মক বিপৰীতটো কিমান হ'বগৈ -5। ঠিক একেধৰণে -7ৰ যোগাত্মক বিপৰীত কি হ'বগৈ +7। ঠিক একেধৰণে -10ৰ যোগাত্মক বিপৰীত কি হ'বগৈ +10। ঠিক একেধৰণে +12ৰ যোগাত্মক বিপৰীত কিমান হ'বগৈ -12। এইখিনিকে যোগাত্মক বিপৰীত বুলি কোৱা হয়। এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে, তলত দিয়া সংখ্যাবোৰৰ যোগাত্মক বিপৰীতটো লিখা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা। 1 নম্বৰৰ সলিউশন ইয়াত লিখিবা যে -3ৰ, যেহেতু ইয়াত -3 আছে সেইকাৰণে ইয়াত লিখিবা যে -3ৰ যোগাত্মক বিপৰীতটো হ'ব কিমান হ'ব, যেহেতু ইয়াত -3 আছে ইয়াৰ যোগাত্মক বিপৰীতটো হ'বগৈ +3। তাৰপিছত লিখিবা +1ৰ যোগাত্মক বিপৰীতটো হ'ব, ইয়াত যেহেতু +1 আছে ইয়াৰ যোনটো যোগাত্মক বিপৰীত সেইটো কিমান হ'বগৈ -1। তাৰপিছত কিমান আছে চোৱা -5, ইয়াত লিখিবা যে -5ৰ যোগাত্মক বিপৰীতটো হ'ব, যেহেতু ইয়াত -5 আছে -5ৰ যোগাত্মক বিপৰীতটো কিমান হ'বগৈ +5। তাৰপিছত কিমান আছে চোৱা 0, ইয়াত লিখিবা 0ৰ যোগাত্মক বিপৰীতটো হ'ব 0। এই কথাটো মনত ৰাখিবা যে 0ৰ যোগাত্মক বিপৰীতটো হ'ব 0। তাৰপিছত কিমান আছে চোৱা +2, ইয়াত লিখিবা যে +2ৰ যোগাত্মক বিপৰীতটো হ'ব -2। অসমীয়াত হ'লে তোমালোকে উত্তৰটো এইদৰে লিখিবা। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে লিখিবা, চোৱা ইংলিছত কি কৈছে, ৰাইট দ্য এডেক্টিভ ইনভাৰ্স অফ ফলোইং নাম্বাৰস। ইয়াৰ পৰা লিখিবা যে দ্য ADDITIVE এডেক্টিভ ইনভাৰ্স ইনভাৰ্স অফ -3 ইজ +3 বুলি লিখিবা। তাৰপিছত লিখিবা যে দ্য এডেক্টিভ এডেক্টিভ ইনভাৰ্স ইনভাৰ্স অফ, তাৰপিছত কিমান আছে চোৱা +1, ইয়াত লিখিবা যে +1 ইজ, অৰ্থাৎ +1ৰ যোনটো এডেক্টিভ ইনভাৰ্স আছে যোগাত্মক বিপৰীত আছে সেইটো কিমান হ'বগৈ -1। তাৰপিছত লিখিবা দ্য ADDITIVE এডেক্টিভ ইনভাৰ্স অফ, তাৰপিছত সংখ্যাটো কিমান আছে -5, ইয়াত লিখে -5 ইজ, -5ৰ যোগাত্মক বিপৰীতটো কিমান হ'বগৈ +5। তাৰপিছত লিখিবা দ্য
additive the additive inverse of তাৰপিছত চোৱা কিমান আছে 0 0 is 0 তাৰপিছত কিমান আছে +2 the additive additive inverse inverse of +2 is -2 এটো হৈ গল আমাৰ ইংৰাজীত উত্তৰ 1 নম্বৰৰ যদি তোমালোকে যদি উত্তৰ যদি অসমীয়াত লিখা তেতিয়া হলে ইংলিশত নালাগে আৰু যদি ইংলিশত লিখা তেতিয়া হলে অসমীয়াত নালাগে এটো হল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ কৰিছা আহা 10.3 ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে match the given numbers with their additive inverse আৰু অসমীয়াত কি কৈছে প্ৰদত্ত সংখ্যাবোৰক সিহঁতৰ যোগাত্মক বিপৰীতৰ সৈতে মিলোৱা অৰ্থাৎ স্তম্ভ 1 ৰ লগত স্তম্ভ 2 টো মিলাব লাগে সো ইয়াত কিমান আছে 3 3 ৰ যোনটো যোগাত্মক বিপৰীত হেতু কিমান হ'ব -3 এই 3 টোৰ লগত এই দৰে -3 টো মিলাই দিবা -4 ৰ যোগাত্মক বিপৰীতটো কিমান হ'ব 4 -4 ৰ লগত 4 টো মিলাই দিয়া -6 ৰ লগত এই 6 টো মিলাই দিয়া 8 ৰ লগত -8 টো মিলাই দিয়া আৰু -7 ৰ লগত এই 7 টো মিলাই দিয়া এই দৰে তোমালোকে চাই ইয়াৰ পৰা মিলাই লবা আৰু যদি ইংলিশত মিলাব বিচৰা তেতিয়াহলে এই দৰে মিলাবা 3 ৰ লগত -3 মিলাই দিবা -4 ৰ লগত 4 মিলাই দিবা -6 ৰ লগত 6 মিলাবা 8 ৰ লগত -8 টো মিলাই দিবা আৰু -7 ৰ লগত 7 টো মিলাই দিবা এটো হল আমাৰ 2 নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনিয়াকৈ মিলাই দিবা ইয়াৰ পাছত চোৱা কি দিয়া আছে চোৱা ইয়াত এটা সূত্ৰ দিয়া আছে পেজ নম্বৰ 181 ত চোৱা সূত্ৰটো কি দিয়া আছে পাবলগীয়া দবা মাইনাস আৰম্ভণি দবা সমান সমান পাৰ হবলগীয়া দবা ইয়াত এটা সূত্ৰ আছে এই সূত্ৰটো তোমালোকে অলপ ভালদৰে চাই লবা এই সূত্ৰটো এবাৰ ভালদৰে চাই লবা এতিয়া আমি যি কৰি চাও আহা 10.4 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম একেলগে এতিয়া চোৱা ওয়ার্কশীট আহা 10.4 ৰ প্ৰশ্নখিনি কি দিয়া আছে 1 নম্বৰ কোৱেশ্চন if the target coach is -1 and the starting coach is +3 what button should you press write a mathematical expression for it আৰু চোৱা অসমীয়াত কি কৈছে যদি পাবলগীয়া দবা -1 আৰু আৰম্ভণি দবা +3 হয় তেন্তে তুমি কি বোতাম টিপিবা ইয়াক গাণিতিকভাৱে প্ৰকাশ কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম 1 নম্বৰৰ সলিউশন কৰি চাও আহা 10.4 ৰ 1 নম্বৰ সলিউশন কি কৈছে চোৱা যদি পাবলগীয়া দবা -1 অৰ্থাৎ চোৱা ইয়াৰ এখন ট্ৰেইন আছিল আমি ক'ত পাব লাগিব এই -1 অৰ্থাৎ L1 দবাটোত পাব লাগিব এতিয়া চোৱা ইয়াত কি কৈছে আৰু আৰম্ভণি দবা +3 অৰ্থাৎ চোৱা আমি ক'ত আছো এই R3 ত আছো এই R3 ৰ পৰা আমি L1 ত আহিব লাগে তেতিয়া হলে আমি এই R3 ৰ পৰা বাঁ দিশত কেইগৰ আহিব লাগিব 1 2 3 4 যেহেতু আমি বাঁ দিশত 4 গৰ আহিম সেই কাৰণে আমি কিমান বাৰ টিপিব লাগিব -2 4 বাৰ টিপিব লাগিব অৰ্থাৎ আমি বাঁ দিশত -4 বাৰ আহিব লাগিব সেইভাবে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা -4 বোতাম টিপিলে -4 বোতাম টিপিলে বাওঁফালে গৈ -1 বা আমি কি পাম L1 হয়নে L1 ত উপনীত হম অসমীয়াত হলে তোমালোকে 1 নম্বৰ উত্তৰটো এইদৰে লিখিবা আৰু যদি ইংলিশত লিখিব বিচৰা তেতিয়াহলে লিখিবা বটন BUTTON বটন প্ৰেছ PRESS প্ৰেছ অৰ্থাৎ আমি বটনটো কেইবাৰ টিপিব লাগিব মাইনাস বটনটো আমি 4 বাৰ টিপিব লাগিব সেই কাৰণে ইয়াত লিখিবা -4 আৰু ইয়াত ব্ৰেকেটত লিখি দিবা যে move for coach coach left left এটো হৈ গল আমাৰ 1 নম্বৰৰ উত্তৰ তোৰ ইয়াৰ পাছত চোৱা প্ৰশ্নটোত কি কৈছে ইয়াত কৈছে যে ইয়াক গাণিতিকভাৱে প্ৰকাশ কৰা এতিয়া আমি গাণিতিকভাৱে প্ৰকাশ কৰিবলৈ হলে আমাৰ ইয়াত যে সূত্ৰটো আছে প্ৰথমে এই সূত্ৰটো তোমালোকে লিখি লবা ইয়াত চোৱা কি লিখা আছে পাবলগীয়া দবা ইয়াত লিখিবা যে পাবলগীয়া দবা মাইনাস তাৰ পিছত কি আছে আৰম্ভণি দবা ইয়াত লিখিবা আৰম্ভণি দবা সমান সমান পাৰ হবলগীয়া দবা ইয়াত লিখিবা যে পাৰ হবলগীয়া দবা এতিয়া চোৱা আমাৰ প্ৰশ্নটোত পাবলগীয়া দবা কিমান আছিল
প্ৰশ্নটো চাই লোৱা যদি পাবলগীয়া দবা -1 চোৱা পাবলগীয়া দবা কিমান আছে -1 সেইকাৰণে এই পাবলগীয়া দবাৰ তলত -1 বুলি লিখা ব্ৰেকেট দিয়া এই মাইনাছৰ মাইনাছ লিখা আৰু আৰম্ভণি দবা চোৱা কিমানত আছিল আৰু আৰম্ভণি দবা হৈছে +3 সেইকাৰণে এই আৰম্ভণি দবাৰ তলত লিখা +3 ব্ৰেকেট দিয়া তাৰ পিছত চোৱা এতিয়া এই -1ৰ -1 লিখা এই প্লাছৰ লগত যেতিয়া আমি মাইনাছটো পূৰণ কৰিম তেতিয়া কি পাম মাইনাছ এই 3 লিখা এতিয়া চোৱা ইয়াতো -1 আছে ইয়াত আছে -3 -1 আৰু -3 কিমান হ'ব -4 অৰ্থাৎ চোৱা আমি কিমান ঘৰ বাঁ দিশত আহিব লাগিব -4 ঘৰ বাঁ দিশত আহিব লাগিব তোমালোকে অসমীয়াটো উত্তৰটো এইদৰে লিখিবা আৰু যদি ইংলিছত লিখিবলৈ যোৱা তেতিয়াহ'লে এইদৰে লিখিবা ইয়াৰ পৰা চাই প্ৰথমে সূত্ৰটো লিখি ল'বা টাৰ্গেট কোচ TARGET টাৰ্গেট কোচ COACH কোচ মাইনাছ ষ্টাৰ্টিং কোচ STARTING ষ্টাৰ্টিং কোচ COACH কোচ সমান মুভমেণ্ট অফ কোচ নিডেড মুভমেণ্ট MOVEMENT মুভমেণ্ট অফ কোচ of coaches 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 needed NEED needed এতিয়া চোৱা টাৰ্গেট কোচ কিমান আছিলে আমাৰ -1 এটা মাইনাছৰ মাইনাছ দিয়া আৰু ষ্টাৰ্টিং কোচটো কিমান আছিলে +3 এটা -1 লিখা প্লাছ আৰু মাইনাছে আমি পূৰণ কৰিলে কি পাম মাইনাছ পাম 3 লিখা যেহেতু চোৱা ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে অৰ্থাৎ ইয়াত আছে -1 ইয়াত আছে -3 -3 আৰু -1 কিমান হ'ব -4 ইংলিছত হলে তোমালোকে উত্তৰটো এইদৰে লিখি দিবা এইটো হৈ গ'ল আমাৰ উত্তৰটো 1 নম্বৰৰ ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে কমপ্লিট দা ফলোইং এক্সপ্ৰেছন উইথ ৰেফাৰেন্স টু মেজিকেল ট্ৰেইন আৰু চোৱা অসমীয়াত কি কৈছে যাদুকৰী ৰেলৰ লগত সংগতি ৰাখি তলৰ বিলাক সম্পূৰ্ণ কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2 এ নম্বৰৰ সলিউশন প্ৰথমে চাই প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা ব্ৰেকেট +2 মাইনাছ ব্ৰেকেট +3 এতিয়া চোৱা কেনেধৰণে কৰিবা এই +2 লিখি লোৱা এই প্লাছৰ লগত যেতিয়া আমি মাইনাছটো পূৰণ কৰিম প্লাছে মাইনাছে কি হ'ব -3 লিখা অৰ্থাৎ তোমালোকে মনত ৰাখিবা যেতিয়া আমি প্লাছৰ লগত প্লাছ পূৰণ কৰিম তেতিয়া আমি প্লাছ পাম প্লাছৰ লগত যেতিয়া আমি মাইনাছ এটা পূৰণ কৰিম তেতিয়া আমি কি পাম মাইনাছ পাম আকৌ মাইনাছৰ লগত যেতিয়া আমি প্লাছ পূৰণ কৰিম তেতিয়া মাইনাছ পাম আকৌ মাইনাছৰ লগত যেতিয়া মাইনাছ পূৰণ কৰিম মাইনাছে কি হৈ যাবগৈ প্লাছ হৈ যাবগৈ এই কথাখিনি তোমালোকে মনত ৰাখিবা এতিয়া চোৱা ইয়াত আছে +2 ইয়াত আছে -3 যেহেতু চোৱা -3টো ডাঙৰ আৰু 3ৰ পৰা 2টো বিয়োগ কৰা কিমান হ'বগৈ 1 যেহেতু -টো ডাঙৰ সেইকাৰণে ইয়াৰ আগত মাইনাছ চিন দি দিয়া এইটো হ'ল আমাৰ 2ৰ এৰ উত্তৰ ইয়াৰ পাছত বি নম্বৰৰ সলিউশন বি নম্বৰ প্ৰশ্নটো লিখি লোৱা ব্ৰেকেট 0 মাইনাছ ব্ৰেকেট +1 এই 0 লিখা প্লাছৰ লগত মাইনাছটো পূৰণ কৰিলে মাইনাছ পাম 1 আৰু 1 লিখা এতিয়া এই -1ৰ পৰা 0টো বিয়োগ কৰিলে কিমান পাম -1 এইটো হ'ল আমাৰ বি নম্বৰৰ উত্তৰ সি নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা ব্ৰেকেট +3 মাইনাছ ব্ৰেকেট -1 এতিয়া +3 লিখা এই মাইনাছে পূৰণ কৰিলে কি হ'ব চোৱাচোন প্লাছ হয় হয়নে মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হ'বগৈ প্লাছ হ'বগৈ সেইবাবে ইয়াত প্লাছ লিখিবা ইয়াত 1 আৰু 1 লিখা এতিয়া চোৱা ইয়াত আছে +3 ইয়াত আছে +1 3ৰ লগত একটো যোগ কৰিলে কিমান হ'বগৈ +4 হ'ব এইটো হ'ল আমাৰ সি নম্বৰৰ উত্তৰ ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন ডি নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে ব্ৰেকেট -1 মাইনাছ ব্ৰেকেট -2 এতিয়া এই -1ৰ -1টো লিখা মাইনাছে পূৰণ কৰিলে কি হৈ যাব প্লাছ হ'বগৈ 2 লিখা এতিয়া এই 2ৰ পৰা 1টো বিয়োগ কৰিলে কিমান পাম 1 পাম হয়নে যেহেতু চোৱা প্লাছটো ডাঙৰ সেইকাৰণে এই 1ৰ আগত প্লাছ চিন দি দিয়া এইটো হ'ল আমাৰ 2 নম্বৰৰ উত্তৰ ইয়াৰ পাছত ই নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কি আছে চোৱা 0 মাইনাছ -3 0 মাইনাছ ব্ৰেকেট -3 এতিয়া এই 0 লিখা মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে কি হ'বগৈ প্লাছ হ'বগৈ আৰু 3 লিখি দিয়া এতিয়া এই 3ৰ লগত যদি আমি শূন্যটো যোগ কৰোঁ কিমান হ'বগৈ +3 হ'বগৈ এইটো হ'ল আমাৰ ই নম্বৰৰ উত্তৰ ইয়াৰ পাছত এফ নম্বৰৰ সলিউশন সো এফ নম্বৰটো কি দিয়া আছে ব্ৰেকেট +4 মাইনাছ ব্ৰেকেট -4 সো কি দিয়া আছে -4 হয়নে এতিয়া সো এইটো কেনেধৰণে সমাধান কৰিবা এতিয়া ইয়াত প্লাছ লিখা 4 লিখা মাইনাছে পূৰণ কৰিলে কি হ'বগৈ প্লাছ 4 লিখা
এতিয়া চোৱা ইয়াত আছে +4 ইয়াতো আছে +4 +4 কিমান হ'বগৈ +8 হ'বগৈ এইটো হ'ল আমাৰ ই নাম্বাৰ সৰি ই নহয় এক নম্বৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই 2 নম্বৰৰ উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা আৰু এইখিনি আছিল আমাৰ কৰি চাওঁ আহা 10.4ৰ প্ৰশ্নৰ উত্তৰখিনি আৰু অনাগত দিনবোৰত তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ